অসম বিধানসভাৰ চলিত অধিৱেশনত অসম কোচিং ইনষ্টিটিউট কন্ট্ৰোল এণ্ড ৰেগুলেশ্যন এক্ট নামে এখন আইন অনা হ'ব, যাৰ জৰিয়তে অসমত বৰ্তমান চলি থকা কোচিং ইনষ্টিটিউটসকলক বা কোচিং ইনষ্টিটিউটবিলাকক এটা ব্যৱস্থাৰ মাজলৈ অনাৰ বাবে প্ৰচেষ্টা কৰা হ'ব। যিটো মাছৰুম গ্ৰোথ অফ কোচিং ইনষ্টিটিউট বুলি কোৱা হয়, যেনেকৈ হকে বিহকে খুলিছে, তাক অলপ নিয়ন্ত্ৰণ কৰি অলপমান নিয়ন্ত্ৰণ কৰি আমি এখন আইন বিধানসভাত প্ৰস্তুত কৰিম। আমাৰ যিখন ভেটেনাৰী আৰু ফিচাৰী ইউনিভাৰ্চিটি আইন আমি সদনত যোৱাবাৰ পাছ কৰিছিলোঁ, তাতে কিছু ব্যৱহাৰিক অসুবিধা থাকি গৈছিলে। স্থাবৰ আৰু অস্থাবৰ সম্পত্তি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আৰু নতুন ইউনিভাৰ্চিটিখনৰ মাজত বিতৰণৰ সম্পৰ্কত। সেইকাৰণে এই সকলো যাতে কোনো বিবাদ নহয়, তাক সামৰণি মাৰি আমি এই আইনখনৰ এটা এমেণ্ডমেণ্ট আনিছোঁ, যাতে আমাৰ দুইখন বিশ্ববিদ্যালয়ৰ মাজত কোনো বিতৰ্ক নাথাকে। মই বহুদিন আগৰ পৰা আপোনালোকক এটা কথা কৈ আছিলোঁ যে দ্বিতীয় অফিচসমূহৰ পৰা আমি গাড়ীৰ লাইচেন্সৰ পাৱাৰটো আঁতৰাই লৈ গৈ আমি এটা নতুন ব্যৱস্থা কৰিব খুজিছোঁ, য'ত নেকি এটা এক্ৰেডিটেড ড্ৰাইভাৰ ট্ৰেইনিং চেণ্টাৰ আৰু অট'মেটেড ড্ৰাইভিং টেষ্টিং ট্ৰেক, অৰ্থাৎ এটা ডাঙৰ টেষ্টিং ট্ৰেক থাকিব, তাতে মেচিন বা বিভিন্ন ব্যৱস্থা থাকিব, লাইচেন্স যাক লাগিব তেওঁলোক তাতে পৰীক্ষা দিব আৰু তেওঁলোকক এই ইনষ্টিটিউটখনে লাইচেন্স দি দিব, তাত আৰু দ্বিতীয় চহীৰ কোনো প্ৰয়োজন নহ'ব। আজি কেবিনেটে এই ব্যৱস্থাটোত মঞ্জুৰি দিছে আৰু প্ৰত্যেক সমষ্টিতে 126টা সমষ্টিত 126খন ড্ৰাইভিং ইনষ্টিটিউট খোলাৰ বাবেও কেবিনেটে অনুমোদন দিছে। আমাৰ অসমৰ যিকোনো যুৱকে চৰকাৰৰ পৰা আবেদন কৰি এই ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউটৰ বাবে মঞ্জুৰি ল'ব পাৰিব। আমাৰ ৰাজ্যত 126খন ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউট হ'ব আৰু অট'মেটেড ড্ৰাইভিং ট্ৰেক থাকিব প্ৰত্যেক জিলাত এখনকৈ, যাতে ল'ৰা ছোৱালী আৰু সৰু সুৰা কামৰ বাবে তেওঁলোকে দ্বিতীয় অফিচত গৈ কষ্টৰ সন্মুখীন হ'ব নালাগে। ঠিক সেইধৰণে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় আইনখনতো আজি আমি এটা বিশেষ সংশোধন আনো। এতিয়াৰ পৰা অসমত নাৰ্ছিং কলেজ, ডেণ্টেল কলেজ, ফাৰ্মাচী ইনষ্টিটিউট এইবিলাক খুলিবৰ বাবে প্ৰথমতে নেশ্যনেল ছিকিউৰিটি এংগুলৰ পৰা ক্লিয়াৰেঞ্চ ল'ব লাগিব, অৰ্থাৎ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দৃষ্টিৰে এই ইনষ্টিটিউটবিলাক ৰাষ্ট্ৰৰ ভাবুকিৰ নহয় বুলি গৃহ বিভাগে প্ৰমাণ পত্ৰ দিয়াৰ পিছতহে আমি অসমত এতিয়াৰ পৰা নাৰ্ছিং স্কুল বা ডেণ্টেল স্কুল, ফাৰ্মাচী স্কুল, লেবৰেটৰী টেকনিচিয়ান ইনষ্টিটিউট এইবিলাক আমি খুলিব পাৰিম। আৰু ইয়াৰ লগে লগে এই ইনষ্টিটিউটবিলাকে ৰাষ্ট্ৰৰ ধৰ্ম নিৰপেক্ষ নীতি মানিব লাগিব, প্ৰত্যক্ষ বা পৰোক্ষভাৱে ধৰ্মান্তৰকৰণৰ লগত নিজক জড়িত কৰিব নোৱাৰিব। যিটো প্ৰাইভেট ইউনিভাৰ্চিটি বিল আনিছিলোঁ, আজি সেই একেটা বিল আমি শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সত আনিছোঁ, যাতে ইউনিভাৰ্চিটিয়ে এফিলিয়েশ্যন দিয়াৰ আগতে এই নিয়মকেইটা পালন কৰে। আজি কেবিনেটত আৰু এটা আমি সিদ্ধান্ত লৈছোঁ, যিটো আমাৰ ভৱিষ্যতৰ কাৰণে খুব ইম্পৰ্টেণ্ট। সেইটো হ'ল যে অসমৰ মেডিকেল কলেজ এণ্ট্ৰেন্স এক্সামিনেশ্যনক লৈ আমাৰ কিছু ৰাইজৰ মাজত চিন্তা চৰ্চা এটা চলি আছিলে ইমান দিনে। বহুকেইজন মেডিকেল কলেজৰ প্ৰফেচাৰে আমাক কৈছে যে যিবিলাক ষ্টুডেণ্ট এডমিশ্যন হৈছে, বহুত নম্বৰ পাইছে, কিন্তু তেওঁলোকৰ ব্যৱহাৰিক বা শৈক্ষিক জ্ঞান একেবাৰে সীমিত। ইমান ডাঙৰ কম্পিটিশ্যনত তেওঁলোকে চিট পায়, কিন্তু যিমান মেৰিটৰিয়াছ বুলি ভবা যায়, কলেজত তেওঁলোকক সিমান মেৰিটৰিয়াছ বুলি দেখা নাযায়।
এই বিষয়টো আমি স্পেচিয়েল ব্ৰাঞ্চক আজি 1.5 বছৰ মানৰ পৰা ইনকুৱাৰী কৰাৰ কাৰণে আমি নিৰ্দেশ দিছিলোঁ তেখেতসকলে আমাক জনালে যে মেডিকেল কলেজৰ এন্ট্ৰেন্স এক্সামিনেশ্যন চেণ্টাৰবিলাক মেইনলি প্ৰাইভেট ইনষ্টিটিউট বিলাকত আছে যেনেকে কটন কলেজিয়েটত নাই একাডেমিত নাই কিন্তু হোজাই 3খন প্ৰাইভেট স্কুলত চেণ্টাৰ আছে হাইলাকান্দিতো এখন প্ৰাইভেট স্কুলত চেণ্টাৰ আছে দিল্লীয়ে চলাই কাৰণে আমি এই কথাবিলাক ইমান দিন যোৱা নাছিলোঁ এতিয়া আমি 3টা সিদ্ধান্ত লৈছো কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰিবৰ কাৰণে যে এইবাৰ মেডিকেল টেষ্টৰ এন্ট্ৰেন্স অকল চৰকাৰী বিদ্যালয়ত হ'ব নাম্বাৰ 2 এই এন্ট্ৰেন্সক যেনেকে এডিআৰই পৰীক্ষাত ডিসি আৰু এসপিয়ে নিৰীক্ষণ কৰে তেনেকে এডিআৰই পৰীক্ষাৰ দৰে ডিসি আৰু এসপিৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত হ'ব আৰু বায়োমেট্ৰিক টেষ্ট যাতে ষ্টুডেণ্টে কৰিহে এক্সাম হলত সোমাব পাৰে গতিকে মই ভাবো যে এইখিনি ব্যৱস্থা ললে আমি মেডিকেল এডমিশনৰ প্ৰক্ৰিয়াটো আমি স্বচ্ছ কৰিব পাৰিম কিন্তু এই গোটেই কামবিলাক কেন্দ্ৰীয় চৰকাৰে কৰে গতিকে আমি আজি মুখ্য সচিবক অথৰাইজ কৰিছো যাতে আপোনালোকে ডাইৰেক্টৰ নেশ্যনেল টেষ্টিং অথৰিটিৰ লগত যোগাযোগ কৰে আপুনি আৰু কেবিনেটৰ সিদ্ধান্তখিনি তেওঁলোকক জনায় আৰু মই নিজেও কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে বিষয়টো আলোচনা কৰিম